যেতিয়ালৈকে নতুন অৰুণোদয় তালিকা নাহে তেতিয়ালৈকে পুৰণা হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিব, তাত কোনো চিন্তা নাই। অৰুণোদয় 3.0 আঁচনিটো কোনসকল মানুহে লাভ কৰিব, তো এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাওক। চালে আপোনালোকে গম পাব যে আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো কোনসকল মানুহে আবেদন কৰিব পাৰিব। তো ইতিমধ্যে কিন্তু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে কেনেকৈ লাভ কৰিব। তো সেই বিষয়ে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে আবেদন কৰিব পাৰিব। তো আবেদন কৰিলে আপোনালোকে লাভ কৰিব 1250 টকা কৰি প্ৰতি মাহে আপোনালোকে লাভ কৰি থাকিব। তো শীঘ্ৰে আপোনালোকে আবেদন কৰক। যিসকলৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড আছে সেইসকল মানুহে কিন্তু এই অৰুণোদয় 3.0 আঁচনিটো আবেদন কৰিব লাগিব। আবেদন কৰিলেহে আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব। যিসকল পুৰণা বেনিফিচিয়াৰী আছে, পইচা লাভ কৰি আছে অৰুণোদয় 2.0 যিটো আঁচনি যিসকল বেনিফিচিয়াৰী আছে সেইসকল বেনিফিচিয়াৰী কিন্তু নতুন কৰি আবেদন কৰিব লাগিব। তো যি গাঁও পঞ্চায়তৰ পৰা গাঁও সভা এটা অনুষ্ঠিত কৰিছিল সেই গাঁও সভাত যদি আপোনালোকে নাম অন্তৰ্ভুক্ত কৰি থাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো 100% লাভ কৰিব। তো যিসকলে আবেদন কৰিছে সেইসকল মানুহৰ কাৰণে ভাল খবৰ, আৰু যিসকল নতুন কৰি আবেদন কৰিম বুলি ভাবি আছে সেইসকল মানুহৰ কাৰণেও ভাল খবৰ। তো আপোনালোকে শীঘ্ৰে আবেদন কৰক। আবেদন কৰিলে লাভ কৰিব আপোনালোকে 1250 টকা কৰি প্ৰতি মাহে। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সেইটো শুনক আপোনালোকে। যেতিয়ালৈকে নতুন অৰুণোদয় তালিকা নাহে তেতিয়ালৈকে পুৰণা হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিব, তাত কোনো চিন্তা নাই। কিন্তু পুৰণা হিতাধিকাৰীসকলেও নতুন অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব, কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব। প্ৰত্যেক সমষ্টিত আগতে 20,000 পৰিয়ালে অৰুণোদয় পাই আছিল, এতিয়া আৰু 10,000 পৰিয়ালে পাব। ৰাজ্যখনত 12,60,000 নতুন অৰুণোদয় হিতাধিকাৰী জড়িত হ'ব। অৰুণোদয় কোনে কোনে পাব লাগে? প্ৰথম অৰুণোদয় পাব কোনে লাগে? বিধৱা মহিলাগৰাকী, অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল, তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে। এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম। দ্বিতীয় অৰুণোদয় কোনে পাব লাগে? কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে, পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ, উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে। তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে, দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে। তৃতীয়, চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে। তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে, থেলাছেমিয়া আছে, হিম'ফেলিয়া আছে, চেৰিবেল পালচি আছে, কুষ্ঠ ৰোগ আছে, অটিজিম আছে, এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে। কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিচি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে। আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকী থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব।